তো হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি আদিবাসী হেয়াৰ অইল। কেইদিনমান আগতে মই শুনি আছিলোঁ, জানি আছিলোঁ এনেকুৱা চুলি বেছি হয়, ঘন হয়। তো সেইটোৰ বিষয়ে আজি মই আপোনালোকক কৈ আছোঁ। তো অৰ্ডাৰ কৰিছোঁ, আহিব 25 তাৰিখে। তো এতিয়া মই আহি গৈছে বস্তুটো, মই আপোনালোকক খুলি আনবক্সিং কৰি দেখাই আছোঁ। আৰু আপোনালোকক যদি লাগে ডিছক্ৰিপশ্যনৰ লিংক আছে, লিংকত গৈ ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু স্ক্ৰীণত নাম্বাৰবিলাক আহি থাকিব, তো তাতে আপুনি কণ্টেক্ট কৰি আপুনি ল'ব পাৰিব। আৰু মই ভিডিঅ' বনাই আছোঁ, কাৰণ কি মই ইয়াতে কাম কৰোঁ, তো এনেকৈ টাইম নাপাওঁ ডেইলি। তো সেইটোৰ কাৰণে মই ডেইলি ভিডিঅ' দিব পৰা নাই। তো আপোনালোকে চাই থাকক, মই আনবক্সিং কৰি দেখাই আছোঁ আদিবাসী হেয়াৰ অইলটো। তো গাইছ, সেইটো হৈছে আদিবাসী হেয়াৰ অইল মোৰ আহি গৈছে। তো আপোনালোকক ময়ো আনবক্সিং দেখাই আছোঁ। এইফালে চুলি দেখিছেনে, পূৰা পাতলা হৈ গৈছে, সেইটো কাৰণে লগাম বুলি ভাবিছোঁ। পূৰা দেখিছে, পূৰা চুলি পূৰা এনেকুৱা হৈ গৈছে, সেইটো কাৰণে লগাম বুলি ভাবিছোঁ। আৰু আপোনালোকে কি কয়? আৰু মই এইটো 5 বাৰ লগাই আছোঁ। অৰ্ডাৰ কৰি আনিলোঁ, 1500 টকা লৈছে। তো বেলেগত মই ভিডিঅ' চাই পেলাই মই আনিছিলোঁ। তো এতিয়া চাই লওঁ কেনেকুৱা আহিছে। বটলটো সৰু আহিছে নে ডাঙৰ আহিছে, তাৰপাছত ডাঙৰে দেখা পাইছোঁ। তো আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু কাটি পেলাই ইমান ধুনীয়াকৈ পেকিং কৰিছে, দেখিছে গাইছ। হৈ গ'ল, এতিয়া ওলাব আৰু এতিয়া বেছি টাইম নাই, ওলাব। 1 2 3 এইটো হৈছে গাইছ। এনেকৈ আৰু পেক কৰি দিছে। এইটো কি প্লাষ্টিক খেতি। ইয়াতে এটা হেৰি বস্তু আছে, ফুটাও ভাল লাগে বস্তু ফুটাবলৈ কাৰণে। এইটো হৈছে আদিবাসী হেয়াৰ অইল। এইটো যাব 3 মাহ যাব চাগে, 3 মাহ লগাই চাব লাগিব কেনেকুৱা হয়। দেখিছে, ফাৰ্ষ্ট টাইম অনলাইন কৰি আনিলোঁ। তো চাওঁ কি হয়, চুলি সৰে না বাঢ়ে না ঘন হয়। তো আপোনালোকক কম দিয়ক, আৰু নেক্সট এটা ভিডিঅ' বনাই পেলাই মই প্ৰমাণ পাইছোঁ নাই। তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ গাইজ। তো এইটো হৈছিল আজি ভিডিঅ'টো।